নমস্কাৰ লাৰ্ণিং আছামৰ উন্নতি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি পুনৰবাৰ আপোনালোকৰ বাবে এটা ভিডিঅ' লৈ আহিছোঁ। এইটো ভিডিঅ'ত আমি আপোনালোকৰ বাবে যিসমূহ অসম পুলিচৰ হওক বা এডিআৰই হওক বা JEE হওক এইসমূহ পৰীক্ষাত প্ৰস্তুতি সহায় হোৱাকৈ কিছুমান মষ্ট ইম্পৰ্টেণ্ট MCQs লৈ আহিছোঁ। এইসমূহ কুৱেশ্যনছ আপোনালোকৰ আগতেও পৰীক্ষাত আহিছে বা আগলৈও আহিব পাৰে। এই কুৱেশ্যনসমূহ আপোনালোকে মক টেষ্ট হিচাপে লৈ প্ৰেক্টিছ কৰিব পাৰিব। ঠিক আছে, আপোনালোকৰ যাতে প্ৰস্তুতিত সহায় হয় সেয়েহে আমি এইটো চিৰিয়াছ লৈ আহিছোঁ। ইয়াৰে আৰু ভালেমান পাৰ্ট আহিব। আপোনালোকে ভিডিঅ'সমূহ ৰেগুলাৰলি চাই থাকিব। আপোনালোকৰ ইয়াৰ পৰাই বহুতখিনি কমন পৰিব পাৰে। ঠিক আছে, আৰু আপোনালোকে নিজেও আপোনালোকৰ প্ৰেক্টিছ কেনেকুৱা ধৰণৰ হৈছে ইয়াৰ পৰা টেষ্ট কৰিব পাৰিব। ঠিক আছে, আমি ভিডিঅ'সমূহত কিছুমান কুৱেশ্যন লৈ আহিম। এইসমূহ আপোনালোকে মোৰ লগতে এনচাৰ দি যাবলৈ চাব আৰু কিমান পাৰিছে আমাক কমেণ্ট বক্সতো জনাব। ঠিক আছে, পলম নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমটো কুৱেশ্যন দিছে, হুইচ ডিষ্ট্ৰিক্ট অফ আছাম ইজ অলছ' ন'ন এজ দ্য লেণ্ড অফ সত্ৰাছ। ঠিক আছে, অসমৰ কোনখন জিলা সত্ৰৰ ভূমি বুলিও জনা যায়। এইটো আপোনালোকে পাৰিব, সহজ কুৱেশ্যন। ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন বি, বৰপেটা। হয়নে? বৰপেটাটো সত্ৰৰ ভূমি বুলি কোৱা হয়, কাৰণ তাত ভালেমানখিনি সত্ৰ আছে যিসমূহ শংকৰদেৱ মাধৱদেৱে প্ৰতিষ্ঠা কৰিছিল। আৰু বৰপেটা সত্ৰটোৱে মেইন, যিখন বৰপেটা সত্ৰ আছে সেইখনে মেইন। আৰু তাতো আৰু বেলেগ সত্ৰসমূহ আছে, যেনেকৈ সুন্দৰীদিয়া বা পাটবাউসী সত্ৰ বা গণকুছি সত্ৰ। এইসমূহ সত্ৰ বহুত মানে ফেমাছ হয়, আপোনালোকে গম পায়। ঠিক আছে, ইয়াৰ শুদ্ধ উত্তৰ হ'ব বৰপেটা। হয়নে? ঠিক আছে, নেক্সট কুৱেশ্যনটোত দিছে, হোৱাট ইজ CTC ইন ৰিলেশ্যন টু আছাম টি। অসমৰ চাহৰ সম্পৰ্কত CTC কি হয় সুধিছে। CTC ফুল ফৰ্মটো হ'ব শুদ্ধ উত্তৰ অপশ্যন ডি, ক্ৰাছ, টিয়াৰ আৰু কাৰ্ল। ঠিক আছে, এইটো এটা মানে প্ৰচেছ হয়, চাহপাতৰ পৰা চাহ বনোৱা এটা প্ৰচেছ হয়। আৰু আপোনালোকৰ আৰু এটা প্ৰচেছ আছে যিটোক কোৱা হয় অৰ্থডক্স, যিটো মানে ট্ৰেডিশ্যনেল প্ৰচেছ হয়। আৰু এইটো এটা মেচিন প্ৰচেছ হয়, ক্ৰাছ, টিয়াৰ, কাৰ্ল। এইটো মেচিন প্ৰচেছ। ইয়াতে চাহপাতসমূহ টুকুৰা কৰি গুড়ি কৰি শুকাই এনেধৰণে এটা প্ৰচেছত বনোৱা হয়। ঠিক আছে, তো CTC হৈছে এটা মানে চাহ মেকিঙৰ প্ৰচেছ হয়। ক্ৰাছ, টিয়াৰ, কাৰ্ল ইয়াৰ ফুল ফৰ্মটো। ঠিক আছে, মনত ৰাখিব। পিছৰ কুৱেশ্যনটো দিছে, হুইচ ৰিজন অফ আছাম পজেছেছ দ্য হাইয়েষ্ট ডিপজিট অফ লাইমষ্টোন। অসমৰ কোনটো অঞ্চলত চূণশিলৰ মাত্ৰা সৰ্বাধিক, এইটো সুধিছে। অপশ্যন দিছে কাছাৰ প্লেইন, কাৰ্বি আংলং প্লেটু, মেঘালয় প্লেটু নে অল অফ দিছ। ঠিক আছে, যিটো লাইমষ্টোন অসমীয়াত কোৱা হয় চূণশিল। হয়নে? চূণশিলৰ মাত্ৰা আটাইতকৈ বেছি কোনটো অঞ্চলত আছে? ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, কাৰ্বি আংলং প্লেটু। হয়নে? কাৰ্বি আংলং প্লেটু যিটো আছে তাতে দালাই পৰ্বত বুলি আছে। ঠিক আছে, দালাই পৰ্বতত আপোনাৰ ভালেমান ৰিজাৰ্ভ আছে চূণশিলৰ। ঠিক আছে, আৰু কাৰ্বি আংলঙৰ বাদেও আপোনালোকৰ ডিমা হাছাওতো তেনেধৰণৰ লাইমষ্টোনৰ ডিপজিট আছে। ঠিক আছে, এইটো মনত ৰাখিব। ইয়াৰ শুদ্ধ উত্তৰ কাৰ্বি আংলং প্লেটু। নেক্সট কুৱেশ্যনটো কৈছে, হাউ মেনি ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইটছ আৰ ইন আছাম। অসমত ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ কিমানখন আছে সুধিছে। ঠিক আছে, অপশ্যন দিছে 1, 2, 4, 3। ঠিক আছে, ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট আপোনালোকে গম পায়, ইউনেস্কোৱে ডেজিগনেট কৰে কিছুমান ঐতিহ্য ক্ষেত্ৰ যিসমূহ আছে। ঠিক আছে, আৰু অসমৰ ক্ষেত্ৰত যদি চাওঁ তেতিয়াহ'লে ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি, 3। ঠিক আছে, আগতে 2টা আছিলে, এতিয়া 3টা হ'ল। আৰু 2টাৰ ভিতৰত প্ৰথমে আছিলে কাজিৰঙা আৰু মানস নেশ্যনেল পাৰ্ক। এইখিনি 1985তে ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ হিচাপে ডেজিগনেট কৰা হৈছিলে। আৰু এতিয়া নতুনকৈ এটা ডেজিগনেট কৰা হৈছে, এইটো আপোনালোকে গম পায়, চৰাইদেউ মৈদাম। ঠিক আছে, চৰাইদেউ মৈদামটো জুলাই 2024ত ডেজিগনেট কৰা হৈছে। ঠিক আছে, এইটো মনত ৰাখিব। ইয়াৰে 2টা নেচাৰেল হয় আৰু এটা কালচাৰেল হয়। ঠিক আছে, চৰাইদেউ মৈদামটো ইনক্লুড কৰা হৈছে। ঠিক আছে, নেক্সট কুৱেশ্যন যদি চাওঁ, হোৱাট ইজ দ্য মিনিং অফ হাছাও ইন দ্য ৱৰ্ড ডিমা হাছাও। ডিমা হাছাও শব্দটোত হাছাও শব্দৰ অৰ্থ কি সুধিছে। অপশ্যন দিছে জংগল, হিলছ, ৰিভাৰ নে কমিউনিটি। ঠিক আছে,
ডিমা হাছাও অসমৰ এখন আপোনালোকে গম পায় আগতে নৰ্থ কাছাৰ হিলছ বুলি কৈছিলে, উত্তৰ কাছাৰ পাৰ্বত্য জিলা আছিলে, আজিকালি ডিমা হাছাও বুলি কোৱা হয়, অসমৰ এখন ডিষ্ট্ৰিক্ট হয়, ঠিক আছে। আৰু ডিমা হাছাওৰ যি হাছাও ৱৰ্ডটো আছে, হাছাও শব্দটোৰ অৰ্থ কি সুধিছে, ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন বি হিলছ, হয়নে, পাহাৰ, ঠিক আছে। ডিমাছাসকলৰ পাহাৰ ডিমা হাছাও মানে, ঠিক আছে। আগতে নৰ্থ কাছাৰ বুলি কৈছিলে। আৰু ডিমা হাছাওৰ আপোনালোকে মনত ৰাখিব হেডকোৱাৰ্টাৰ কি হয়, হাফলং, হয়নে। আৰু হাফলঙত ছুইজাৰলেণ্ড অফ দ্য ইষ্ট বুলিও কোৱা হয়, ঠিক আছে। নেক্সট কুৱেশ্যন নম্বৰ 6 কৈছে দ্য টিপাইমুখ ডেম ইজ কনষ্ট্ৰাক্টেড অভাৰ হুইচ ৰিভাৰ ইন আছাম। অসমৰ কোনখন নদীৰ ওপৰত টিপাইমুখ মথাউৰি নিৰ্মাণ কৰা হৈছে? অপশ্যন দিছে ব্ৰহ্মপুত্ৰ, ধনশিৰি, লোহিত নে বৰাক, ঠিক আছে। টিপাইমুখ যিটো ডেম সেইটো একচুৱেলি আছে মণিপুৰত, ঠিক আছে। মণিপুৰ নাগালেণ্ড বৰ্ডাৰত আছে। আৰু সেইটো ডেমটো বনোৱা হৈছে আপোনালোকৰ বৰাক নদীৰ ওপৰত, ঠিক আছে। শুদ্ধ উত্তৰ হয় বৰাক নদী, ঠিক আছে। এই বৰাক নদীখনে অসমৰ মাজেদি সোমাই আহিছে নহয়, ঠিক আছে। আৰু এই বৰাক নদীৰ ওপৰতে টিপাইমুখ ডেমটো বনোৱা হৈছে। এইটো আছে একচুৱেলি মণিপুৰত, ঠিক আছে। মনত ৰাখিব, এই ডেমটো কণ্ট্ৰভাৰ্চি আছিলে, সেইকাৰণে ইয়াৰ কনষ্ট্ৰাকশ্যনটো ৰখাই থোৱা আছিলে, ঠিক আছে। নেক্সট কুৱেশ্যনটো হৈছে হুইচ ডিষ্ট্ৰিক্ট ইন আছাম ইজ ন'ন ফৰ ইটছ বেম্বু বেছ হেণ্ডিক্ৰাফ্ট ইণ্ডাষ্ট্ৰী। বাঁহ ভিত্তিক হস্তশিল্প উদ্যোগৰ বাবে অসমৰ কোনখন জিলা পৰিচিত বুলি কৈছে? অপশ্যন দিছে বৰপেটা, যোৰহাট, গোৱালপাৰা নে ধুবুৰী, ঠিক আছে। এইকেইটা অপশ্যনৰ ভিতৰত যদি চাওঁ, ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন এ বৰপেটা, ঠিক আছে। অসমত বাঁহেৰে নিৰ্মাণ কৰা হস্তশিল্প তাৰে উদ্যোগ ভালেমানখিনি আছে, যেনেকৈ নলবাৰীত হওক, নগাঁও হওক, এইবোৰ জেগাতো আছে। কিন্তু এইখিনি অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব বৰপেটা, ঠিক আছে। তাতে আপোনালোকৰ বাঁহেৰে যি বিভিন্ন ধৰণৰ জাপি বা অন্যান্য সামগ্ৰীসমূহ বনোৱা হয়, হয়নে। কুৱেশ্যন নম্বৰ 8টো দিছে হুইচ ওৱান ইজ দ্য হায়েষ্ট মাউণ্টেইন ৰেঞ্জেছ ইন আছাম। অসমৰ সৰ্বোচ্চ পৰ্বতমালা কোনটো হয়? অপশ্যন দিছে পাটকাই ৰেঞ্জ, নামচাই ৰেঞ্জ, বৰাইল ৰেঞ্জ নে নৰ্থ কাছাৰ ৰেঞ্জ, ঠিক আছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি বৰাইল ৰেঞ্জ। বৰাইল পৰ্বতমালা আপোনালোকে শুনিছে নাম, ঠিক আছে। এই বৰাইল পাহাৰ যিটো পৰ্বতমালা হয়, এইটো কি হৈছে বৰাক আৰু ব্ৰহ্মপুত্ৰ ভেলীৰ মাজতে আছে, হয়নে। বৰাক উপত্যকাৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ মাজেদি বৰাইল পাহাৰ ৰেঞ্জ আছে। আৰু ইয়াৰে হায়েষ্ট পিক যদি চাওঁ আমি তুমজাং পিকটো হয়, হয়নে। এইটো মনত ৰাখিব, ঠিক আছে। কুৱেশ্যন নম্বৰ 9টো কৈছে হুইচ ইজ দ্য প্ৰিডমিনেণ্ট ট্ৰী ইন দ্য ফৰেষ্ট অফ আছাম। অসমৰ বনাঞ্চলত পোৱা কোনবিধ গছ প্ৰধান? ইয়াতে অপশ্যন দিছে চাচি, গমাৰি, শাল আৰু বনচুম, ঠিক আছে। ইয়াৰে ভিতৰত যদি চাওঁ আমি প্ৰায়সমূহ গছ অসমত পোৱাই যায় এইখিনি, হয়নে। আৰু এইকেইটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি শাল গছ, হয়নে। এই শাল গছ অসমত প্ৰায় প্ৰচুৰ পৰিমাণে জংঘলবোৰত হাবিবোৰত পোৱা যায়, ঠিক আছে। পিছৰ কুৱেশ্যনটো যদি চাওঁ, ইয়াত কৈছে হুৱেৰ বামুণী পাহাৰ ৰুইনছ আৰ ফাউণ্ড। বামুণী পাহাৰৰ ধ্বংসাৱশেষ ক'ত পোৱা যায় সুধিছে। অপশ্যন দিছে জাগিৰোড, শিৱসাগৰ, তেজপুৰ, নগাঁও, ঠিক আছে। এতিয়া এই বামুণী পাহাৰ ৰুইনছ যিটো হয়, এইটো হৈছে আপোনালোকৰ কি বুলি কয় এটা আৰ্কিঅ'লজিকেল মানে ছাইট হয়, আৰ্কিঅ'লজিকেল ইমেজ কিছুমান পোৱা যায় তাত, ঠিক আছে। গুপ্তা পিৰিয়ডৰ কিছুমান আৰ্টছ আছে তাত, আৰু পালা ডাইনেষ্টিৰ লগতে এইটো লিংক হয়, ঠিক আছে। 9-10 চেঞ্চুৰী সময়ৰ হয়, ঠিক আছে। আৰু ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন চি তেজপুৰ। বামুণী পাহাৰ ৰুইনছটো তেজপুৰত আছে, মনত ৰাখিব। নেক্সট কুৱেশ্যনটোত দিছে হুইচ অফ দ্য ফলোয়িং ইজ এছ'চিয়েটেড উইথ বৰদৈচিলা ইন আছাম। তলৰ কোনটো অসমৰ বৰদৈচিলাৰ লগত জড়িত? অপশ্যন দিছে প্ৰি মনচুন ছিজন, ৰিট্ৰিটিং মনচুন ছিজন নে উইণ্টাৰ ছিজন। বৰদৈচিলা আপোনালোকে সকলোৱে গম পায়, বৰদৈচিলা নাম হৈছে এজাক বতাহ আহে, হয়নে। আৰু এইটো প্ৰায় মেইনলি হয় অপশ্যন এ প্ৰি মনচুন ছিজনত, হয়নে। প্ৰাক বৰ্ষাকালৰ সময়তে মাৰ্চ টু মে' মাহৰ ভিতৰত এইটো বতাহ আহে, হয়নে। অসমত প্ৰায় বতাহ মাৰে, ঠিক আছে। ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন এ প্ৰি মনচুন ছিজন।
প্ৰাক-বৰ্ষাকাল। ঠিক আছে। কুৱেশ্যন নম্বৰ 12টো দিছে, হাউ মেনি ডিষ্ট্ৰিক্টছ অফ আছাম টাচ দ্য মণিপুৰ বৰ্ডাৰ? অসমৰ কিমানখন জিলাই মণিপুৰ সীমান্ত স্পৰ্শ কৰে সুধিছে। অপশ্যন দিছে 1, 2, 3 নে 4। ঠিক আছে। মণিপুৰ সীমান্তত অসমৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 2। দুখন ডিষ্ট্ৰিক্ট লাগি আছে। ঠিক আছে। আৰু সেই দুখন হৈছে কি হ'ব? মণিপুৰ, কাছাৰ আৰু ডিমা হাছাও। ঠিক আছে। এই দুখনে মণিপুৰ বৰ্ডাৰত লাগি আছে, মনত ৰাখিব। কাছাৰ আৰু ডিমা হাছাও। ঠিক আছে। পিছৰ কুৱেশ্যনটো দিছে, হোৱাট ছেপাৰেটছ দ্য ব্ৰহ্মপুত্ৰ বেচিন ফ্ৰম দ্য বৰাক বেচিন? বৰাক অৱবাহিকাৰ পৰা ব্ৰহ্মপুত্ৰ অৱবাহিকাক কিহৰ দ্বাৰা পৃথক কৰা হৈছে? অপশ্যন দিছে কাৰ্বি আংলং প্লেটু, নাগা হিলছ, মেঘালয় নে নৰ্থ কাছাৰ হিলছ। ঠিক আছে। এতিয়া অলপ আগত মই কৈছিলোঁৱেই, আৰু ইয়াতে যদি এইখিনি অপশ্যনৰ ভিতৰত চাওঁ, তেতিয়াহ'লে ইয়াৰে শুদ্ধ উত্তৰ হ'ব কি? অপশ্যন ডি, নৰ্থ কাছাৰ হিলছ। ঠিক আছে। নৰ্থ কাছাৰ হিলছটো যিটো উত্তৰ কাছাৰ পাৰ্বত্য জিলা বুলি কোৱা হৈছিল আগতে, এতিয়া ডিমা হাছাও বুলি কয় ডিষ্ট্ৰিক্ট হিচাপত। ঠিক আছে। আৰু বৰাই ৰেঞ্জতে পৰে এইটো। ঠিক আছে, মনত ৰাখিব। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি, নৰ্থ কাছাৰ হিলছ। ঠিক আছে। নেক্সট কুৱেশ্যনটো দিছে, হুইচ অফ দ্য ফলোয়িং হেজ এ কোল মাইন? তলৰ ক'ত কয়লা খনি আছে সুধিছে। অপশ্যন দিছে যোৰহাট, ৰংৰিং, তিনিচুকীয়া নে লিডু। এইটো খুবেই সহজ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি, লিডু। মানে লিডুত আছে কয়লা খনি। ঠিক আছে। লিডুটো তিনিচুকীয়া ডিষ্ট্ৰিক্টতে পৰে। ঠিক আছে। নেক্সট কুৱেশ্যনটো দিছে, টেৰাই জ'ন ইজ চিটুৱেটেড ইন হুইচ পাৰ্ট অফ আছাম? টেৰাই জ'ন অসমৰ কোনটো অংশত অৱস্থিত সুধিছে। অপশ্যন দিছে নৰ্থ, ৱেষ্ট, নৰ্থ দুটা আহিলে, ইয়াতে এটা ইষ্ট হ'ব লাগিছিলে, আৰু চাউথ জ'ন। ঠিক আছে। টেৰাই জ'নটো কোনটো জ'নত আহে বুলি সুধিছে। ঠিক আছে। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, নৰ্থ জ'ন। ঠিক আছে। টেৰাই জ'ন হৈছে মানে যিটো হিমালয়ৰ মানে তলৰ অংশ, সেই তলৰ অংশটো যিটো শিৱালিক ৰেঞ্জ হয়, তাৰ যিহেতু সমতলৰ লগত যিখিনি অংশ লাগি থাকে, সেইখিনিক টেৰাই জ'ন বুলি কোৱা হয়। যেনেকৈ আমাৰ ওপৰৰ ফালে ব্ৰহ্মপুত্ৰৰ ওপৰৰ ফালে নৰ্থ ফালে লখিমপুৰ হওক বা কোকৰাঝাৰ ডিষ্ট্ৰিক্টত কি হৈছে, পাহাৰৰ লগত লাগি আছে, হয়নে? হিমালয়ৰ এইখিনি কি হয়, একেবাৰে লোৱাৰ অংশ হয়। এইখিনিকে জ'নটোকে কি কয়? টেৰাই জ'ন বুলি কয়। আৰু এইটো নৰ্থ ছাইডত পৰে, সেইকাৰণে নৰ্থ জ'নত আহিব। ঠিক আছে। পিছৰ কুৱেশ্যনটোত দিছে, দ্য অৰ্গেনাইজেশ্যন ডেট ৰিকগনাইজেছ ৱৰ্ল্ড হেৰিটেজ চাইটছ ইজ? বিশ্ব ঐতিহ্য ক্ষেত্ৰসমূহক স্বীকৃতি দিয়া সংস্থাটো হৈছে, এইটো আমি অলৰেডি পাইছোঁৱেই। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, ইউনেস্কো। হয়নে? ৱৰ্ল্ড হেৰিটেজ চাইটবোৰ কোনে স্বীকৃতি দিয়ে? সেইটো হৈছে ইউনেস্কো। ইয়াৰে ফুল ফৰ্মটো কি হয়? ইউনাইটেড নেশ্যনছ এডুকেশ্যনেল, চাইণ্টিফিক এণ্ড কালচাৰেল অৰ্গেনাইজেশ্যন। ঠিক আছে। ইয়াৰ এষ্টাব্লিছমেণ্ট হৈছিলে 1945ত ফ্ৰান্সৰ পেৰিছত। এইটো মনত ৰাখিব। ঠিক আছে। বাকী যিসমূহ অৰ্গেনাইজেশ্যন আছে এইসমূহ চাই ল'ব ভালদৰে। ঠিক আছে। নেক্সট কুৱেশ্যনটো দিছে, কুৱেশ্যন নম্বৰ 17, মানস নেশ্যনেল পাৰ্ক ফলছ ইনটু হুইচ ডিষ্ট্ৰিক্ট? মানস ৰাষ্ট্ৰীয় উদ্যান কোনখন জিলাত পৰে সুধিছে। অপশ্যন দিছে বাক্সা আৰু বৰপেটা, চিৰাং আৰু বাক্সা, চিৰাং আৰু বঙাইগাঁও নে বাক্সা আৰু বঙাইগাঁও। ঠিক আছে। ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, চিৰাং আৰু বাক্সা ডিষ্ট্ৰিক্ট। ঠিক আছে। এই দুখন ডিষ্ট্ৰিক্টত পৰে মানস অভয়াৰণ্য, মানস ৰাষ্ট্ৰীয় উদ্যান। ঠিক আছে। মানস ৰাষ্ট্ৰীয় উদ্যানো কি হয়? এটা ইউনাইটেড নেশ্যন কি বুলি কয়, ৱৰ্ল্ড হেৰিটেজ চাইটে হয়। আৰু ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট ডিক্লেয়াৰ কৰা হৈছিল 1985ত। ঠিক আছে। আৰু 1990ত নেশ্যনেল পাৰ্ক হিচাপে ডিক্লেয়াৰ কৰা হৈছিল। এখন বায়'স্ফিয়াৰ ৰিজাৰ্ভো হয়, 1989ত ডিক্লেয়াৰ কৰা হৈছিল। ঠিক আছে। আৰু ইয়াত প্ৰজেক্ট টাইগাৰো আছে। ঠিক আছে। এইখিনি আপোনালোকে মনত ৰাখিব। নেক্সট কুৱেশ্যনটো দিছে, দ্য পাটকাই বাম ৰেঞ্জ মেক্স দ্য বাউণ্ডেৰী বিটুইন
পাটকাই বুম ৰেঞ্জ কাৰ মাজত সীমা প্ৰস্তুত কৰে সুধিছে। অপশ্যন দিছে ইণ্ডিয়া আৰু ভূটান, ইণ্ডিয়া আৰু চাইনা, ইণ্ডিয়া আৰু বাংলাদেশ, ইণ্ডিয়া আৰু বাৰ্মা। ঠিক আছে, ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি, ইণ্ডিয়া এণ্ড বাৰ্মা, অৰ্থাৎ ভাৰত আৰু ম্যানমাৰৰ মাজত কি আছে, পাটকাই বাম ৰেঞ্জটো আছে, হয়নে? আপোনালোকে গম পায় স্বৰ্গদেউ চাওলুং চুকাফা পাটকাই ৰেঞ্জৰ হৈয়ে আহিছিলে, হয়নে? অসমলৈ প্ৰৱেশ কৰিছিলে। ঠিক আছে, নেক্সট কুৱেশ্যনটো চাওঁ। কুৱেশ্যন নম্বৰ 19টো কৈছে আছামছ ফিজিঅ'গ্ৰাফি কেন বি কেটেগৰাইজ ইনটু হাউ মেনি টাইপছ। অসমৰ যিটো ভৌগোলিক গঠন সেইটো কিমান প্ৰকাৰত ভাগ কৰিব পাৰি সুধিছে। ঠিক আছে, ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, 3। 3টা প্ৰকাৰত ভাগ কৰিব পাৰি, আৰু সেইকেইটা হৈছে ব্ৰহ্মপুত্ৰ উপত্যকা, বৰাক উপত্যকা আৰু কাৰ্বি আংলং আৰু উত্তৰ কাছাৰ পাৰ্বত্য জিলা, হয়নে? প্ৰথমটো ব্ৰহ্মপুত্ৰ ভেলী, দ্বিতীয়তে বৰাক ভেলী, আৰু তাৰপিছতে হৈছে কাৰ্বি আংলং আৰু উত্তৰ কাছাৰ পাৰ্বত্য জিলা, যিটো নৰ্থ কাছাৰ হিলছ বুলি কয়, এইটো এটা ভাগ কৰা হৈছে, হয়নে? এইটো মনত ৰাখিব। কুৱেশ্যন নম্বৰ 22ত কৈছে হুৱেৰ ডাজ দ্য অৰিজিন অফ বৰাক ৰিভাৰ লাই। বৰাক নদীৰ উৎপত্তি ক'ৰ পৰা হৈছে সুধিছে। অপশ্যন দিছে নাগা হিলছ, মিজোৰাম হিলছ, বৰাইল ৰেঞ্জ নে গাৰো হিলছ। ঠিক আছে, ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, নাগা হিলছ। নাগা হিলছ বুলি ক'লে এইটো নাগালেণ্ডৰ বৰ্ডাৰ মণিপুৰত হৈছে, হা। একচুৱেলি মণিপুৰ ডিষ্ট্ৰিক্টত হৈছে এইটো বৰাক ভেলী, বৰাক ৰিভাৰ মানে যিটো উৎপত্তি, আৰু মণিপুৰৰ যি সেনাপতি ডিষ্ট্ৰিক্ট আছে তাৰ পৰাই ইয়াৰ উৎপত্তি হৈছে। ঠিক আছে, আৰু সেইখিনি হিলছখিনি কি কয়, নাগা হিলছ বুলি কয়। ঠিক আছে, মনত ৰাখিব। নেক্সট কুৱেশ্যনটোত কৈছে হুইচ এমং দ্য ফলোয়িং ইজ দ্য স্মলেষ্ট ডিষ্ট্ৰিক্ট ইন আছাম। তলৰ কোনখন জিলা অসমৰ আটাইতকৈ সৰু জিলা। ঠিক আছে, অপশ্যন দিছে চাউথ চালমাৰা, মানকাছাৰ, মাজুলী, বজালী নে তামোলপুৰ। ঠিক আছে, আপোনালোকে গম পায় ইয়াৰে শুদ্ধ উত্তৰ হ'ব, আমি এৰিয়া হিচাপত যদি চাওঁ আটাইতকৈ সৰু অসমৰ জিলা হ'ব অপশ্যন চি, বজালী। ঠিক আছে, বজালীখন প্ৰায় আপোনালোকৰ 418 স্কুৱেৰ কিলোমিটাৰ মানৰ হয়। ঠিক আছে, অসমৰ যি 35খন জিলা আছে তাৰে ভিতৰত বজালীখন আটাইতকৈ সৰু জিলা। ঠিক আছে, নেক্সট কুৱেশ্যনত দিছে হুইচ ডে ইজ অবজাৰ্ভড এজ ৰাইনো ডে ইন আছাম। অসমত কোনটো দিন গড় দিৱস হিচাপে পালন কৰা হয় সুধিছে। অপশ্যন দিছে 2 ডিচেম্বৰ, 2 অক্টোবৰ, 19 অক্টোবৰ নে 22 ছেপ্টেম্বৰ। এইখিনি অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি, 22 ছেপ্টেম্বৰ। ঠিক আছে, 22 ছেপ্টেম্বৰ দিনটো ৰাইনো ডে হিচাপে পালন কৰা হয়। ঠিক আছে, মনত ৰাখিব। নেক্সট কুৱেশ্যন নম্বৰ 23 কৈছে হুইচ অফ দ্য ফলোয়িং ইজ নট এ ৰবি ক্ৰপ। তলৰ কোনটো ৰবি শস্য নহয় সুধিছে। ঠিক আছে, এই আপোনালোকৰ অপশ্যন দিছে হুইট, মাষ্টাৰ্ড, কটন আৰু পালচেছ। ঠিক আছে, এতিয়া শস্য বুলি ক'লে দুটা প্ৰকাৰৰ হয় মেইনলি অসমত, ৰবি শস্য আৰু এটা কোৱা হয় খাৰিফ, হয়নে? ৰবি আৰু খাৰিফ। ৰবি শস্যটো মেইনলি ঠাণ্ডা দিনত যিখিনি হয় উইণ্টাৰ ছিজনত সেইখিনি ৰবি শস্য বুলি কোৱা হয়, আৰু খাৰিফখিনি হৈছে মনচুন ছিজনত যিটো বাৰিষা বৰষুণ দিয়াৰ সময়ত কৰা হয় ন খেতিখিনি, সেইখিনিক খাৰিফ শস্য বুলি কোৱা হয়। ঠিক আছে, আৰু ইয়াতে কোনটো ৰবি শস্য নহয় সুধিছে। ঠিক আছে, ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, কটন। ঠিক আছে, কটন অৰ্থাৎ কপাহৰ খেতি যিটো হয় সেইটো খাৰিফ শস্য হয়, হয়নে? আৰু কপাহ হওক বা ৰাইচ মানে ধান খেতি এইখিনি কি হয়, খাৰিফ শস্য। আৰু ৰবি শস্য বুলি ক'লে এইখিনি হুইট, মাষ্টাৰ্ড, পালচেছ এইবোৰ কি হ'ব, ৰবি শস্যত আহি যাব, হয়নে? ঠিক আছে, নেক্সট কুৱেশ্যনটোত কৈছে কুৱেশ্যন নম্বৰ 24 স্ৱেম্প ডিয়াৰ ইজ মষ্টলি প্ৰটেক্টেড ইন হুইচ নেশ্যনেল পাৰ্ক ইন আছাম। অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত জলাশয় হৰিণ বেছিভাগেই সুৰক্ষিত বুলি কৈছে। ঠিক আছে, স্ৱেম্প ডিয়াৰ এইটো হিন্দীত কোৱা হয় বাৰচিংগা বুলি কোৱা হয়। এইটো এটা নৰ্মেল যিখিনি হৰিণা আছে সেইখিনিতকৈ অলপমান বেলেগ, তাৰ শিং থাকে আৰু ভালেমান ডাঙৰ হয়। ঠিক আছে, অপশ্যন দিছে ওৰাং নেশ্যনেল পাৰ্ক, কাজিৰঙা নেশ্যনেল পাৰ্ক, ৰায়মনা নেশ্যনেল পাৰ্ক আৰু মানস নেশ্যনেল পাৰ্ক। এইখিনি অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, কাজিৰঙা নেশ্যনেল পাৰ্ক। ঠিক আছে, কাজিৰঙা নেশ্যনেল পাৰ্কতে কি কৰা হয়, স্ৱেম্প ডিয়াৰ প্ৰটেক্ট কৰা হয়। ঠিক আছে, কুৱেশ্যন নম্বৰ 25
ইয়াত কৈছে হাউ মেনি ডিষ্ট্ৰিক্টছ আৰ দেয়াৰ ইন বৰাক ভেলী। বৰাক উপত্যকাত কিমানখন জিলা আছে? ঠিক আছে, অপশ্যন দিছে 2, 3, 4 নে 5। ইয়াৰ শুদ্ধ উত্তৰ হ'ব আপোনালোকে গম পায় অপশ্যন বি 3, হয়নে? 3খন জিলা আছে, সেইকেইখন হৈছে কাছাৰ, হাইলাকান্দি আৰু আগত যিটো কৰিমগঞ্জ বুলি কৈছিলে আৰু বৰ্তমান শ্ৰীভূমি বুলি কোৱা হয়, হয়নে? কাছাৰ, হাইলাকান্দি আৰু শ্ৰীভূমি, ঠিক আছে। এই 3খন ডিষ্ট্ৰিক্ট বৰাক ভেলীত আছে, ঠিক আছে। কুৱেশ্যন নম্বৰ 26ত যদি চাওঁ, ইয়াত কৈছে আমাক হুইচ ইজ দ্য মেক্সিমাম হুইট প্ৰডিউচিং ষ্টেট অফ ইণ্ডিয়া। ভাৰতৰ সৰ্বাধিক ঘেঁহু উৎপাদনকাৰী ৰাজ্য কোনখন বুলি কৈছে? অপশ্যন দিছে উত্তৰ প্ৰদেশ, পঞ্জাৱ, হাৰিয়ানা নে মধ্যপ্ৰদেশ, ঠিক আছে। ঘেঁহু আটাইতকৈ বেছি ভাৰতৰ ভিতৰত প্ৰডিউচ কৰে অপশ্যন এ উত্তৰ প্ৰদেশ, ঠিক আছে। ইয়াৰ শুদ্ধ উত্তৰ হ'ব উত্তৰ প্ৰদেশ, মনত ৰাখিব। কুৱেশ্যন নম্বৰ 26ত কৈছে হামৰেন প্লেটু ইজ এ কণ্টিনিউৱাছ পাৰ্ট অফ হুইচ ৰেঞ্জ। হামৰেন মালভূমি তলৰ কোনটো ৰেঞ্জৰ এটা অবিৰত অংশ সুধিছে, ঠিক আছে। হামৰেন আপোনালোকে হয়তো নাম শুনিছে, এইটো হৈছে আপোনালোকৰ ৱেষ্ট কাৰ্বি আংলং যিটো ডিষ্ট্ৰিক্ট আছে তাৰ এটা হেডকোৱাৰ্টাৰ, হয়নে? হামৰেন। আৰু ইয়াৰে শুদ্ধ উত্তৰ যদি চাওঁ তেতিয়াহ'লে শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি জয়ন্তীয়া হিলছ, ঠিক আছে। জয়ন্তীয়া হিলটো হৈছে মেঘালয় প্লেটুৰ এটা পাৰ্ট হয়, আৰু তাৰে এটা কণ্টিনিউৱাছ অংশ, কণ্টিনিউৱাছ পাৰ্ট বুলি যিহেতু সুধিছে আমাক, তেতিয়াহ'লে হামৰেন প্লেটুটো কি হয়? এটা কণ্টিনিউৱাছ পাৰ্ট হয়। হামৰেনটো যিটো ৱেষ্ট কাৰ্বি আংলঙত পৰে, হয়নে? ঠিক আছে, এইটো কাৰ্বি মালভূমিৰ অংশ হয়, কাৰ্বি প্লেটুৰ, ঠিক আছে। কুৱেশ্যন নম্বৰ 28টো যদি চাওঁ, ইয়াত কৈছে দ্য সুন্দৰী এণ্ড মেনগ্ৰোভ ট্ৰী আৰ ফাউণ্ড ইন। সুন্দৰী আৰু মেনগ্ৰোভ গছ ক'ত পোৱা যায় সুধিছে। মেনগ্ৰোভ হয়তো আপোনালোকে নাম শুনিছে, ঠিক আছে। অপশ্যন দিছে ছেমি ডিজাৰ্ট ফৰেষ্ট, ট্ৰাইডেল ফৰেষ্ট, ট্ৰপিকেল এভাৰগ্ৰীণ ফৰেষ্ট নে মনচুন ফৰেষ্ট, ঠিক আছে। ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন বি টাইডেল ফৰেষ্ট। মেনগ্ৰোভ, টাইডেল ফৰেষ্ট মানে মেনগ্ৰোভ ফৰেষ্টসমূহকে টাইডেল ফৰেষ্ট বুলি কয়, যিসমূহ সাগৰৰ পাৰত থাকে, হয়নে? আপোনালোকে দেখিছে ডাঙৰ ডাঙৰ শিপা থকা গছসমূহ থাকে, যিটো আমাৰ বে অফ বেংগলৰ ফালে আছে, হয়নে? সুন্দৰী মানে আপোনালোকৰ তাৰ পৰাই যিটো সুন্দৰবন নামটো হৈছে, হয়নে? সুন্দৰবন মেনগ্ৰোভ নাম শুনিছে আপোনালোকে, এইটো এটা মেনগ্ৰোভ হয়, হয়নে? এই টাইডেল ফৰেষ্টতে সেইসমূহ পোৱা যায়, ঠিক আছে। কুৱেশ্যন নম্বৰ 29 যদি চাওঁ, ইয়াত কৈছে হুইচ ৰিভাৰ ইজ দ্য লাৰ্জেষ্ট চাউথ বেংক ট্ৰিবিউটৰী অফ দ্য ব্ৰহ্মপুত্ৰ। কোনখন নদী ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ সৰ্ববৃহৎ উপনৈ, ঠিক আছে। অপশ্যন দিছে কপিলী, ধনশিৰি, মানস নে কুলচি। আমি যদি চাওঁ চাউথ বেংক ট্ৰিবিউটৰীৰ ভিতৰত ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন এ কপিলী। কপিলীখন আটাইতকৈ ডাঙৰ ট্ৰিবিউটৰী হয় ব্ৰহ্মপুত্ৰৰ চাউথ বেংকৰ, ঠিক আছে। ব্ৰহ্মপুত্ৰখনৰ কি হয়, কপিলীমুখ বুলি যিখিনি জেগা আছে তাতে আহি কপিলী নদীখন লগ হৈছে ব্ৰহ্মপুত্ৰৰ লগত, ঠিক আছে। আৰু নৰ্থ বেংক ট্ৰিবিউটৰী বুলি ক'লে আটাইতকৈ লাৰ্জেষ্ট নৰ্থ বেংক ট্ৰিবিউটৰী কি হয় আপোনালোকে আমাক কমেণ্ট বক্সত জনাব, ঠিক আছে। কুৱেশ্যন নম্বৰ 30, লাষ্ট কুৱেশ্যন। ইয়াত কৈছে হুইচ অফ দ্য ফলোয়িং ৰিভাৰ ইজ ন'ন এজ কামেং ইন অৰুণাচল প্ৰদেশ। তলৰ কোনখন নদী অৰুণাচলত কামেং নামেৰে জনা যায় সুধিছে। অপশ্যন দিছে জীয়াঢল, সোৱণশিৰি, জাঁজি নে জীয়া ভৰলী, ঠিক আছে। ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি জীয়া ভৰলী, ঠিক আছে। জীয়া ভৰলী নদীক অৰুণাচল প্ৰদেশত কামেং নদীৰ নামেৰে জনা যায়, ঠিক আছে। ইয়াৰ উৎপত্তি অৰুণাচলৰ টাৱাং ডিষ্ট্ৰিক্টৰ পৰা হৈছে আৰু তেজপুৰত আহি লগ হয়, তেজপুৰৰ ওচৰত ব্ৰহ্মপুত্ৰৰ লগত লগ হয়, ঠিক আছে, জীয়া ভৰলী নদীখন। এইখিনি মনত ৰাখিব। এইখিনি আচলতে 30টা মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, এইখিনি আপোনালোকে ভালদৰে চাই ল'ব, ঠিক আছে। আৰু ইয়াৰে নেক্সট পাৰ্টসমূহ আমি আপোনালোকৰ বাবে লৈ আহি থাকিম। আপোনালোকে আমাৰ ভিডিঅ'সমূহ চাই থাকিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা পাইছে। আৰু আমাৰ যদি PDF-টো আপোনালোকে বিচাৰে তেতিয়াহ'লে আমাৰ টেলিগ্ৰাম চেনেলটো জইন কৰি ল'ব পাৰে, লিংকটো ডেছক্ৰিপশ্যনত দিয়া থাকিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।